ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে সাংবাদিক বন্ধুসকলক। আজি ইয়াতে যি খোলাবান্ধা গাঁও খোলাবান্ধা খেল এছ'চিয়েশ্যনৰ তৰফৰ পৰা যি খেল আজি উদ্বোধন কৰিলোঁ আমি, ইয়াত আহি বহুত ভাল লাগিছে আৰু নথৈ আনন্দিত হৈছোঁ যে অহা দিনত আমাৰ চৰ অঞ্চলত আমাৰ আৰু খেল ধেমালি পাতিব লাগে। আৰু এই চেগতে আমি আৰু এটা কথা কৈ যাম যে অহা দিনত মানে খেল মহাৰণ হৈ আছে হ'ব, আৰু আমি চৰকাৰক আবেদন জনাম যে আমাৰ চৰ অঞ্চলত যাতে এটা খেল পথাৰৰ যোগান ধৰে, আৰু সেই খেল পথাৰৰ জৰিয়তে যাতে আমাৰ এই চৰ অঞ্চলৰ মানুহবিলাকে বা আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে আগুৱাই যাব পাৰে, এইখিনি আমি চৰকাৰক আবেদন জনাম। হয়, এইখিনিতো আমি পৰিলক্ষিত আমাৰ হৈছে যে আমাৰ চৰ অঞ্চলত বৃহত্তৰ চৰ অঞ্চল 1 লাখৰ অধিক মানুহ আছে চৰ অঞ্চলত। ইয়াতে মানে খেল পথাৰৰ কোনো ব্যৱস্থা নাই কাৰণে আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব নোৱাৰে, খেল ধেমালিত পাকৈত নহয়। কিন্তু পাকৈত হ'লেও আমি দেখাব পৰা নাই, তো আমি দেখাবলৈ হ'লে আমি এটা খেলপথাৰৰ যোগান ধৰিব লাগিব, আৰু চৰকাৰে এইটো যোগান ধৰিব, কিন্তু আমি জনাব লাগিব। আমাৰ চৰ অঞ্চলৰ কোনেও এতিয়ালৈকে জনোৱা নাই চৰকাৰক আমাৰ ইয়াতে খেলপথাৰ লাগে বুলি, তো আমি এতিয়া জনাই আছোঁ আৰু অহা দিনত হ'ব বুলি আমি আশা ৰাখোঁ। আমি যুৱ চামক আমি এইখিনি আবেদন কৰিম যে আপোনালোকে সুস্থ মাইণ্ডত সুস্থভাৱে যদি খেল ধেমালি কৰি থাকে, আৰু আমাৰ গাৰ্জেনসকলক আমি জনাম যে আপোনালোকে যদি ল'ৰা ছোৱালী খেলৰ প্ৰতি মানে বেছি মানে উৎসাহ উদ্দীপনা দিয়ে, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই যাব পাৰিব। এই খেল ধেমালি কৰিব মানুহ উপাৰ্জনৰ পথ এটা বাছি ল'ব পাৰে। যেনেকুৱা আমি চাইছোঁ বহুত এই যে আমাৰ অসমৰ ৰিয়ান পৰাগ তেখেতে আজি ক্ৰিকেটত চান্স পাইছে, আজি IPLত ভাল খেলি আছে, ইণ্টাৰনেশ্যনেল খেলতো চান্স পাইছে। তেখেতে আজি ধৰক আমাৰ এই অসমৰে ল'ৰা, তো আৰু আমাৰ এই চৰ অঞ্চলৰ ল'ৰা ছোৱালীৰো ইমান প্ৰতিভা আছে, কিন্তু আমি দেখাব পৰা নাই। তো আজি আমি আবেদন জনাম সকলোকে, আমি ৰাইজকো আবেদন জনাম আপোনালোকৰ ল'ৰা ছোৱালীক যাতে খেল ধেমালিৰ প্ৰতি বেছি আকৃষ্ট কৰিব পাৰে, আৰু আকৃষ্ট কৰি পেলাই যাতে ভাল খেলত নিয়োজিত কৰিব পাৰে, তেনেকুৱা আবেদন জনাম। বহুত ভাল অনুভৱ হৈছে, কাৰণ আজি মানে পবিত্ৰ ঈদ উল আজহাৰ দ্বিতীয় দিন। আজি আমাৰ এনেই আমাৰ সকলোৰে মাজত উৎসাহ উদ্দীপনা বিৰাজমান, তাৰে মাজত আমাৰ খোলাবান্ধা স্পৰ্ট ক্লাবৰ পৰা যি খেল আয়োজন কৰিছে সেইটোলৈ আমি আৰু উৎফুল্লিত, আৰু এই আয়োজকসকলক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদ উল আজহাৰ এই উদ্দেশ্য কৰি যিখন খেলে তেখেতসকলে আহ্বান কৰিছে, আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ আনন্দৰ মাজতে আৰু আনন্দ মানে তেওঁলোকে যোগাইছে, আৰু লগতে খেল ধেমালিৰ লগত জড়িত প্ৰতিজন ব্যক্তিক আমি আহ্বান জনাওঁ যে খেল ধেমালি এটা আমাৰ স্বাস্থ্য আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা অৰিহণা যোগায়, আৰু এই ক্ষেত্ৰত খেল ধেমালিয়ে আমাৰ অঞ্চলৰ বহুত ল'ৰা ছোৱালীক আগুৱাই লৈ যাব বুলি মই আশাবাদী, আৰু উদ্যোক্তাসকলক মোৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ উশৃংখলতা আৰু ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যই যুৱ সমাজক কোঙা কৰি পেলাইছে। সেই সময়ত খোলাবান্ধাৰ একাংশ উদীয়মান যুৱকে ঈদ উল আজহা উপলক্ষে দুদিনীয়া যি প্ৰাইজ মানি ক্ৰিকেট খেলৰ আয়োজন কৰিছে, আজি ইতিমধ্যে শুভাৰম্ভণি হৈ গ'ল। আমি যথেষ্ট আনন্দিত হৈছোঁ, আৰু এই স্বাগতে তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যাতে এই খেলৰ জৰিয়তে যুৱ সমাজৰ মাজত যিটো উশৃংখলতাৰ সৃষ্টি হৈছে, ড্ৰাগছৰ লগত জড়িত হৈছে, সেইবিলাক এৰি যাতে খেলৰ জৰিয়তে এই খেলুৱৈ বন্ধুসকলে বিশ্ব জিনিব পাৰে, তাৰ কাৰণে আমি মহান আল্লাহ তালাৰ লগতে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু বিশেষ কৰি চৰ অঞ্চলত খেলৰ ব্যৱস্থাটো একেবাৰে নাই বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আশা ৰাখিম যে বৰ্তমান সময়ত ডাবল ইঞ্জিনৰ চৰকাৰ আছে, এই চৰকাৰে যাতে চৰ অঞ্চলৰ খেলুৱৈ বন্ধুসকল বা যুৱক যুৱতীসকলক খেলৰ মাধ্যমেৰে চৰ অঞ্চলৰ ডেকা চামক বা যুৱ চামক যাতে আগুৱাই লৈ যায়, তাৰ কাৰণে মই এজন যুৱক হিচাপে আহ্বান জনাইছোঁ। আজি কেইটা দল যোগদান কৰিছে? নাই, ইতিমধ্যে 9খন দলে আজি জইন কৰিছে, আৰু খেল ইতিমধ্যে আৰম্ভ হৈছে। ইতিমধ্যে খোলাবান্ধা আৰু কাৰাইখেতিৰ মাজত খেল চলি আছে, যথেষ্ট সংখ্যক দৰ্শকে খেল উপভোগ কৰি আছে, আৰু আমিও যথেষ্ট আনন্দ মনেৰে ইফালে যোৱাকালি ঈদ পাৰ হৈ গ'ল, সেই আনন্দ আৰু আজিৰ ক্ৰিকেট খেলৰ আনন্দত আমি আজিৰ খেল উপভোগ কৰি আছোঁ। ধন্যবাদ।